যদি আপোনাৰ মুখত কলা দাগ পৰিছে তেতিয়াহলে আজিৰ এই ফেচিয়েলটোৱে আপোনালোকৰ মুখৰ কলা দাগ কমাবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু পাৰ্লাৰত কৰা এটা ভাল ফেচিয়েলৰ দৰে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব গ্লো হৈ যাব পইচা খৰচ নকৰাকৈ আপোনালোকে খুব বঢ়িয়া এটা ফেচিয়েল ঘৰতে কৰিব পাৰিব হাই ফ্ৰেন্ডস আপোনালোক সকলোকে মোৰ অসমীয়া হসাইপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এই গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ফেচিয়েল আমাৰ নিজৰ ছালখন ধুনীয়াকৈ ৰাখিবলৈ আমি সকলোৱে বিচাৰো নহয়নে বাৰু কিন্তু বৰ্তমান সিজনটো হৈছে ধুলি বালি বতাহ আৰু প্ৰদূষণৰ সিজন এনে সময়ত আমাৰ ছালৰ অৱস্থা একেবাৰে বেয়া কৰি পেলায় আমাৰ ছালখন কলাও পৰি যায় ছালৰ উজ্জ্বলতা নোহোৱা হৈ যায় ছালত ৰঙা ৰঙা ফুহা উঠিবলৈ ধৰে পিম্পলৰ সমস্যা আহিবলৈ ধৰে আজিৰ এই ফেচিয়েলটোত থাকিব তিনিটা ষ্টেপ এই তিনিটা ষ্টেপ কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হসাইপ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে আহক এতিয়া ফাৰ্স্ট ষ্টেপটো কৰিবলৈ আৰম্ভ কৰো এতিয়া মই খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিম আৰু তাৰ কাৰণে প্ৰথমে লাগিব মোক গোলাপ জলে আমাৰ ছালখন ফ্ৰেছ কৰি ৰাখিবলৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিন ইনফেকচনৰ পৰাও স্কিনখনক বচাব ইয়াৰ লগতে লৈছো মই অকনমান কেঁচা গাখীৰটো এটা ভাল ক্লিনজাৰ হয় কেঁচা গাখীৰ আমাৰ ছালখনো সাফা কৰিব আৰু লগতে ছালখন হাইড্ৰেট কৰি ৰাখিব আৰু ইয়াৰ পাছত মই লৈছো এয়া গ্লিচাৰিন ইয়াতে মই এতিয়া গ্লিচাৰিন অকনমান মিক্স কৰিম এতিয়া মই গ্লিচাৰিন লম আধা চামুচৰ জোখাৰে এই গ্লিচাৰিনে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিব আৰু লগতে ছালৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰিব ভালকৈ মিক্স কৰি লোৱাৰ পাছত এটো তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ক্লিনজাৰ ফেচিয়েলটো কৰিবলৈ ৰেডি হৈ ললো আৰু ফাৰ্স্ট ষ্টেপটো এটো খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ হৈ গল আৰু তাৰ কাৰণে আনিছো এটুকুৰা কটন টুকুৰা ইয়াতে তিয়াই লম তিয়াই লৈ ভালকৈ মুখখন মাসাজ কৰি ক্লিন কৰিম আৰু আমাৰ বহুত মহিলাৰ কমেন্ট আহে যে মুখত কলা দাগ পৰিছে ইয়াৰ উপায় এটা লাগে আপোনালোকে মুখৰ কলা দাগ দূৰ কৰিবলৈ হলে এটা ৰেমেডিকে বাৰে বাৰে লগাই নাথাকিব এটা ৰেমেডি আপোনালোকে এসপ্তাহ বা 10 দিন ইউজ কৰাৰ পাছত হেতু খলাই পেলাই আপোনালোকে আকৌ বেলেগ এটা ব্যৱহাৰ কৰিব এতিয়া 2 মিনিট ধুনীয়াকৈ স্কিনখন মাসাজ কৰি ক্লিন কৰি ল'ব ইয়াৰ পাছত এটা মগত পানী লৈছো এখন ৰুমাল লৈছো ৰুমালখন আপোনালোকে কোমল ৰুমাল ল'ব খহটা ৰুমাল নল'ব আৰু পাৰিলে মাইক্ৰ'ফাইবাৰৰ যিবোৰ ৰুমাল সেইবোৰ একদম কোমল সফট হয় তেনেকুৱা ধৰণৰ ৰুমাল যদি আছে তেনেকুৱা ধৰণৰ ৰুমাল ল'ব আৰু নাথাকিলে একদম সফট যেটো কটন সেই কটনৰ ৰুমাল ল'ব স্কিনখন ক্লিন হোৱাৰ পাছত 2 নম্বৰ ষ্টেপত এতিয়া স্কিনখন স্ক্ৰাব কৰিম এতিয়া মই আপোনালোকক স্ক্ৰাবটো বনাই দেখুৱাম স্ক্ৰাবটো তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমে মোক লাগিব এতিয়া চেনি আৰু চেনিটো মই লৈছো পিচি লোৱা চেনি আপোনালোকেও পিচি লোৱা চেনি ব্যৱহাৰ কৰিব গোটা চেনি একেবাৰে ব্যৱহাৰ নকৰিব আৰু এতিয়া মই ললো পিচি লোৱা চেনি আধা চামুচৰ জোখাৰে আকৌ তাতে মিক্স কৰিম এতিয়া কফি আধা চামুচৰ জোখাৰে আপোনালোকে কফিও মিক্স কৰিব পাৰে নহলে আপোনালোকে কফি যদি নাই তেতিয়াহলে আপোনালোকে অকনমান বেচনো মিক্স কৰি ল'ব পাৰে এতিয়া মই ইয়াতে দিম আধা চামুচৰ জোখাৰে গ্লিচাৰিন কফি আমাৰ ছালৰ উজ্জ্বলতাও আনিব আৰু লগতে ছালখন খুব ধুনীয়াকৈ নিমজু কৰি দিব এতিয়া দুইবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই অকনমান নেমু ৰস মিক্স কৰিম নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন সি পোৱা যায় আৰু ভিটামিন সিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনৰ দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত খুব সহজে এটা ঘৰুৱা নেচাৰেল স্ক্ৰাব তৈয়াৰ হৈ গল আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব চাওঁ বলো এতিয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা স্ক্ৰাব এই স্ক্ৰাবটো প্ৰথমতে মুখত লগাই লৈছো লগাই লোৱাৰ পাছত হাতটো অকন পানীৰে তিয়াই ল'ব তিয়াই লৈ পেলাই আপোনালোকে 2 পৰা 3 মিনিট ধুনীয়াকৈ স্কিনখন মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু লগতে আমাৰ স্কিনখন নিমজ হৈ যাব ডিঙিলৈকে লগাই ভালকৈ মাসাজ কৰি দিব 2-3 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত আকৌ মগটোতে এই ৰুমালখন তিয়াই লৈ মুখখন মচি লম ওচৰতে মিষ্টিয়ে কাম কৰি থকাৰ বাবে সাউণ্ড এটা আহি আছে
স্ক্ৰাবটো কৰি লোৱাৰ পাছত স্কিনখন খুব ধুনীয়াকৈ সফ্ট হৈ যাব, খুব ধুনীয়া নিমজ হৈ যাব আৰু স্কিনৰ খুব ধুনীয়া এটা উজ্জ্বলতা আহিব। ইয়াৰ পাছত থাৰ্ড ষ্টেপত খুব বঢ়িয়া এটা ফেচ মাস্ক লগাম, যিটো ফেচ মাস্কে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ মাস্ক তৈয়াৰ কৰি দেখুৱাম, যিটোৱে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব। আৰু তাৰ কাৰণে প্ৰথমে লৈছোঁ মই এচামুচৰ জোখাৰে পিঠাগুড়ি আৰু ইয়াৰ পাছত আনিছোঁ মই মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু মুলেঠি হৈছে এডাল গছৰ শিপা, সেই শিপাটো পিচি এনেকৈ গুড়া কৰি ফেচ পেক হিচাপে ব্যৱহাৰ কৰিলে মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে। আৰু এই পাউডাৰটো আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত অৰ্ডাৰ কৰিলে পাই যাব, বহুত বেছি ভাল হয়। আপোনালোকে বেছি দামো নহয়, আনি পেলাই ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মুলেঠি পাউডাৰো ল'লোঁ মই এচামুচৰ জোখাৰে আৰু ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ ছালখনৰ উজ্জ্বলতাও আনিবলৈ সহায় কৰিব। আৰু এতিয়া যিহেতু ধূলি বালি প্ৰদূষণৰ ছিজন, সেইটো কাৰণে কস্তুৰী হালধি আমাৰ স্কিনৰ বেক্টেৰিয়া নাশ কৰিবলৈ সহায় কৰিব, কাৰণ কস্তুৰী হালধিত এণ্টিবেক্টেৰিয়েল গুণো থাকে। আৰু এতিয়া হালধিও ভালদৰে মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই লৈছোঁ অকণমান মহানিমৰ পাউডাৰ, অকণমান লৈছোঁ, বেছি নহয়। আপোনালোকৰ ঘৰত যদি মহানিমৰ পাউডাৰ আছে দিব, যদি নাই আপোনালোকে নিমৰ পানীটোও মিক্স কৰিব পাৰে। আৰু এতিয়া মই ইয়াতে দিছোঁ দৈটো জোখমতে দিছোঁ, আপোনালোকে যিমানটো পৰিমাণে বনায় সিমান জোখত দৈ ল'ব। মই দৈ ল'লোঁ 3 চামুচৰ জোখাৰে, ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে মিক্স কৰিব লাগিব অকণমান গ্লিচাৰিন। এইটো যিহেতু গ্লিচাৰিনৰ ফেচিয়েল, গতিকে প্ৰতিটো ষ্টেপতে গ্লিচাৰিন ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই গ্লিচাৰিন দিম আধা চামুচৰ জোখাৰে। আৰু গ্লিচাৰিন দিলে ফেচ পেকটো লগোৱাৰ পাছত আপোনালোকৰ ছালখন হাইড্ৰেট হৈ থাকিব, ছালখন শুকান হৈ নাযাব আৰু ছালৰ উজ্জ্বলতা আনিবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া খুব বঢ়িয়া এটা এয়া ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো লগোৱাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মই দেখুওৱাৰ নিয়মেৰে এই ফেচ পেকটো মুখত লগাব। এতিয়া ফেচ মাস্কটো বনাই ল'লোঁ আৰু এই ফেচ মাস্কটো কেনেকৈ লগাব তাৰ নিয়মটো দেখুৱাই দিছোঁ। আৰু এই ফেচ মাস্কটো গোটেইখিনি নালাগে, আধা আপোনালোকে লগাব আৰু আধা আপোনালোকে ফ্ৰিজত ভৰাই থৈ দিব। আৰু পিছৰ দিনাখন আপোনালোকে সেই আগৰ দুটা ষ্টেপ নকৰিলেও এই ফেচ মাস্কটোকে আপোনালোকে মুখত ধুনীয়াকৈ লগাব পাৰিব। ছানবাৰ্ণ হৈছে, টেনিং হৈছে, তেতিয়াহ'লে এসপ্তাহৰ ভিতৰতে আপোনালোকৰ স্কিনৰ ছানবাৰ্ণ দূৰ হ'বলৈ, টেনিং দূৰ হ'বলৈ সহায় কৰিব। আৰু মুখত যদি আপোনালোকৰ পিগমেণ্টেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে এই ফেচ মাস্কটো ৰেগুলাৰ 3 মাহমান ব্যৱহাৰ কৰি চাব। আৰু ফেচ মাস্ক লগালে বা ফেচিয়েল কৰিলে আপোনালোকে একদম ডিঙিলৈকে কৰিব, কাৰণ মুখৰ ছালখন ডিঙিৰ ছালখন যদি মিল নাথাকে তেতিয়াহ'লে দেখিবলৈ বেয়া লাগিব। আৰু যিসকলৰ মুখত কলা দাগ আছে বা পিগমেণ্টেশ্যন আছে, আপোনালোকে সপ্তাহত 3 দিনকৈ 3 মাহমান ব্যৱহাৰ কৰি চাব, লাহে লাহে আপোনালোকৰ মুখৰ কলা দাগ কমি আহিবলৈ সহায় হ'ব। এতিয়া লগাই লোৱাৰ পাছত অকণমান পানী মুখত এনেকৈ লগাই ল'ম। পানীখিনি আপোনালোকে চাফা পানী ল'ব, মই পানীটো সলাই পেলালোঁ। সানি লোৱাৰ পাছত আপোনালোকে লাহে লাহে মাছাজ কৰিব। বেছি সময় মাছাজ কৰিব নালাগে, 1 মিনিট সময় লাহে লাহে আপোনালোকে ফেচ মাস্কটো লগাই মাছাজ কৰি দিব। এইদৰে ফেচ পেকটো লগাই 1 মিনিট ধুনীয়াকৈ মাছাজ কৰাৰ পাছত আপোনালোকে 20 মিনিটলৈ ৰাখিব। 20 মিনিট পাছত যেতিয়া খুব ধুনীয়াকৈ এই ফেচ মাস্কটো শুকাই যাব, তেতিয়া আপোনালোকে পানী প্ৰথমতে মুখত লগাই ল'ব। লগাই লোৱাৰ পাছত আকৌ আপোনালোকে এনেকৈ মাছাজ কৰি কৰি এই ফেচ মাস্কটো ধুই পেলাব। মুখৰ কলা দাগ দূৰ হ'বৰ কাৰণে আজি মই আপোনালোকক গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ফেচিয়েল দেখালোঁ। আপোনালোকে নিশ্চয় ফেচিয়েলটো ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।